নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ আসাম এগ্ৰি ফাৰ্ম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি বগৰী গছৰ এটি বেমাৰ আৰু ইয়াৰ উপকৰণৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব। বন্ধুসকল, এই বগৰী গছটো যে আপোনালোকে দেখা পাইছে, এই বগৰী গছটোত এনেকুৱা এমাহমান আগতে আমি চাইছিলোঁ এই গছৰ পাতবিলাক আৰু মেইন ষ্টেম আগটো একেবাৰে কচ খাই গৈছিলে। তো আমি চিন্তিত আছিলোঁ এইটো কি বেমাৰে ধৰিব পাৰে, ইয়াক লৈ চিন্তিত আছিলোঁ। আমি ভাবিছিলোঁ যে এইটো ফানজাইট আক্ৰমণৰ কাৰণে তেনেকুৱা হৈছে। এনেকুৱা আমাৰ বগৰী খেতিত 4টামান গছত এই বেমাৰে ধৰিছিলে। তো আমি ভাবিছিলোঁ যে এইটো লাহে লাহে হয়তো বাকী গছবিলাকতো ধৰিব। তাৰ কাৰণে 2টা ঔষধ আমি ব্যৱহাৰ কৰিছিলোঁ। এটা হ'ল কপাৰ আৰু এটা হ'ল বেবিষ্টিন। এই বেবিষ্টিন আৰু কপাৰ একেলগে মিলাই পেলাই মানে 15 লিটাৰ এটা টেংকিত আমি 30 গ্ৰামমান কপাৰ আৰু 30 গ্ৰামমান বেবিষ্টিন মিলাই পেলাই ইয়াতে স্প্ৰে কৰিছিলোঁ। তাৰপিছত ৰিজাল্টটো আপোনালোকে চাবই পাৰিছে। ইয়াতে 1 মাহমান পিছত একেবাৰে ৰিকভাৰী হৈ গ'ল আৰু ভাবিছিলোঁ যে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰোঁ যাতে সকলোৱে গম পায়। আৰু এনেকুৱা যদি সমস্যা হয় আপোনালোকেও এনেকুৱা কপাৰ আৰু বেবিষ্টিন মিলাই পেলাই যদি স্প্ৰে কৰে নিশ্চিতভাৱে ইয়াৰ সুফল পাব। মানে সপ্তাহত 2বাৰমান তেনেকুৱা 3 দিন পিছে পিছে স্প্ৰে কৰিলে এই সমস্যাটো নাথাকিব বুলি আশা কৰিব পাৰি। এই ফানজাইজনিত বেমাৰবোৰ আচলতে বৰষুণীয়া বতৰত বেছিকৈ বিয়পে। এটা গছৰ পৰা বেলেগ গছতো যায়। চাৰিওফালে যিখিনি গছ আপোনালোকে চাইছে এইবিলাকতো অলপ অলপ লাগিব ধৰিছিলে বেমাৰটো, কিন্তু যেতিয়া ঔষধটো স্প্ৰে কৰা হৈছে তাৰপিছত আৰু বাঢ়ি যোৱা নাই। তো আমি ইয়াৰ সুফল নিশ্চিতভাৱে পাইছোঁ। বৰষুণীয়া বতৰত আৰু এটা সমস্যা হৈছিলে এই গছবোৰত, মানে পাতবিলাক একেবাৰে হালধীয়া হৈ সৰি পৰি গৈছিলে। প্ৰায়খিনি পাতে ইয়াতে সৰি পৰি গৈছে, আপোনালোকে দেখাই পাইছে। তাৰপিছত কিন্তু লাহে লাহে গছটো ৰিকভাৰী হৈ গ'ল। মানে ঔষধটো আমি বৰষুণীয়া বতৰত স্প্ৰে কৰিলে নহ'ব, বৰষুণৰ আগে আগে স্প্ৰে কৰিব লাগিব ফৰকাল চাই, তেতিয়াহে আমি ইয়াৰ পৰা সুফল পাব পাৰিম। আৰু আপোনালোকে চাব পাৰিছে বাকী গছবোৰত কিন্তু তেনেকুৱা সমস্যা হোৱা নাই। ইয়াতে বাকী গছবোৰ ঠিকেই আছে। এনেকুৱা 4টামান গছতে প্ৰব্লেম হৈছিলে আৰু ইয়াৰ যথেষ্ট উপকৰণ আমি পাইছোঁ। যথেষ্ট ৰিকভাৰী হৈছে গছবিলাক। এইবিলাক ডাল চাইছে নতুনকৈ আহিছে আৰু এইবিলাকত মুকুলো আহিছে যথেষ্ট। তো বাকী গছবিলাকৰ নিচিনা এইবিলাকত ফলন নহ'লেও যথেষ্টখিনি ফলন হ'ব বুলি আমি আশা কৰিব পাৰি। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।